নমস্কাৰ সকলো বন্ধু বান্ধৱীলৈ বাপুতি সাহোন ৰঙালী বিহুৰ উলগ যাচিলোঁ আৰু প্ৰথমে মই দেখাই লৈছোঁ মোৰ ডলাখনত থকা এই পঘাসমূহ আৰু চাটবাৰীৰ বাবে কুটি থৈ দিয়া পাচলিসমূহ। চাটবাৰীত কি পাচলি কাটি থৈ দিয়া মই এক্সট্ৰাকৈ নকলেও হ'ব, আমাৰ অসমীয়া সমাজৰ সকলোৱে জানে। আৰু ৰঙালী বিহুৰ প্ৰথম দিনা যেতিয়া গৰু বিহু, সকলোৱে জানে গৰু বিহুৰ দিনাখন গৰুক গা ধোৱা হয়। মাহ হালধিৰে গা ধোৱালে ভাল আচলতে ইয়াৰো চাইণ্টিফিক কিছুমান কথা আছে। মাহ হালধিৰে গা ধুলে গৰুৰ গাত যিসমূহ পোক বা চিকৰা লাগি থাকে সেইবোৰ আঁতৰি যায়। মাথো বিহুতেহে যে গা ধুৱাব লাগিব তেনে নহয়, গৰুক প্ৰায়ে গা ধুৱাব লাগে। গৰু চাফ চিকুণ হৈ থাকিলে গাত পোক আৰু চিকৰাসমূহ নহয় আৰু গৰুৱে থাকিবলৈ শান্তি পায়। আৰু এয়া হৈছে মোৰ ফুলনজনী, এয়া মোৰ ছাগলীজনীৰ নাম কিন্তু ফুলন, মই তাইক মৰমতে ফুলন বুলি মাতোঁ। এইপিনে ল'ৰাটোকো লগাই দিছে দেউতাকে মাহ হালধি ঘঁহিবলৈ। ল'ৰা ছোৱালীক আমাৰ অসমীয়া পৰম্পৰাসমূহ শিকাব লাগে। আমি যদি মাক দেউতাকে এইখিনি নিশিকাওঁ তেনেহ'লে নৱপ্ৰজন্মই ক'ৰ পৰা শিকিব। নিজৰ ল'ৰা ছোৱালীক যদি শিকাৰ দায়িত্ব প্ৰত্যেকজন অভিভাৱকে লয় তেনেহ'লে ল'ৰা ছোৱালীক আৰু এক্সট্ৰাকৈ বেলেগৰ পৰা শিকোৱা কোনো প্ৰয়োজন নাই। মানুহজনে এয়া চাটবাৰী বনাই লৈছে। চাটবাৰীত কি দিয়া আপোনালোককতো ক'ব নালাগে, সকলোৱে জানে। এয়া ধুনীয়াকৈ চাটবাৰী তেওঁ বনাই ল'লে। আৰু চাটবাৰী মাৰাৰ নিয়মটোতো আমি সৰুতে ৰচনা পঢ়োঁতে পাইছিলোঁৱে, লাও খা বেঙেনা খা কয় যে, সেইখিনিকে ক'ব লাগে, বেলেগ বাৰু একো ক'ব নালাগে। সুন্দৰকৈ এপিনে চাটবাৰী বনাই ল'লে আৰু বনাই লোৱাৰ পিছত মানুহজনে গা ধুৱাব। পুখুৰীলৈ নিনিয়ে বা আমাৰ ওচৰত সোণাইও নাই বা নদী তেনেকুৱা নাই। এওঁ ভাবিলে ঘৰতে ধুৱাওঁ, কাৰণ পথাৰত যিসমূহ পুখুৰী আছে সকলোৱে পুখুৰীলৈ লৈ গৈছে, হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি হ'ব। এওঁ ক'লে মই যিহেতু এইখিনি কাম কৰিয়ে ল'লোঁ, মই মটৰৰ পানী দিয়ে গাইকেইজনী ঘৰতে গা ধুৱাই দিম দিয়া। বাৰু ঠিক আছে, এয়া চাটবাৰী সম্পূৰ্ণ হৈয়ে গৈছে আৰু এওঁ গৰু গাইকেইজনীক ঘৰতে গা ধোৱাৰ ব্যৱস্থা কৰিলে। ৰঙেৰে ৰাঙলী এই ৰঙালী বিহুটি সকলোৱে আদৰি লয়, কিন্তু এইখিনিতে কৈ থৈ দিওঁ, আমাৰ কিন্তু ৰঙালী বিহুটো ৰঙৰ নহয়। প্ৰত্যেকটা বিহুৱে আমাৰ কাৰণে কিন্তু দুখময় বুলি ক'লেও ভুল নহ'ব, কাৰণ মাঘৰ বিহুৰ দিনাখনে মোৰ দেউতা ঢুকুৱা, মাঘৰ বিহুতে মোৰ ককা ঢুকুৱা, আৰু এই বহাগৰ সেই বিহুৰ দিনাখনে, এই ৰঙালী বিহুৰ দিনাখনে মোৰ মা ঢুকুৱা। সেইকাৰণে বিহু আমি উদযাপন নকৰোঁ বুলি ক'লেও ভুল নহ'ব। কিন্তু যিখিনি আমাৰ অসমীয়া পৰম্পৰাৰ ভিতৰত আছে সেইসমূহতো নকৰিলে নহ'ব। গৰু বিহুৰ দিনাখন যিহেতু গৰুক গা ধোৱা নিয়ম থাকে, এইসমূহ কৰিবই লাগিব। মানুহজনে চাটবাৰী যে বনাই লৈছিলে, এয়া লাও খা বেঙেনা খা কৰিছে। সেইটো গানটো চবেই জানেই, লাও খা বেঙেনা খা কয় যে। আৰু সন্ধিয়াৰ দৃশ্য এয়া, সন্ধিয়া সময়ত এনেকৈ ধূপ ধূনা জ্বলাই বিচনীৰে বিচি গৰুক ঘৰলৈ আদৰা হয় আৰু গৰুক পিঠা খোৱাৰ ব্যৱস্থাটো কৰি দিয়া হৈছে। মই যিহেতু ভিতৰত ব্যস্ত আছিলোঁ, ছোৱালীজনীয়ে এই ভিডিঅ'কণ কৰি ৰাখিছে যে তুমি ভিডিঅ'ত এড কৰিব পাৰিবা। এয়া গৰুক সন্ধিয়াই পিঠা খোৱাৰ দৃশ্য। মই আচলতে ভাত বনোৱাৰ বা দিনটো কি খালোঁ এইটো কাৰণে দিয়া নাই। আমি এই বিহুৰ দিনকেইটাত একদম চিম্পুল খাওঁ, নিৰামিষ খাওঁ। দিনততো বিহুত আমি ভাত নাখাওঁৱে, ৰাতি আমি ভাত খালেও যেনে তেনে, আমি নাখালে নহয় কাৰণেহে আমি ৰাতি ভাত খাওঁ, নিৰামিষে খাওঁ। সেইটো কাৰণে বনোৱা কৰা সেইবোৰ মই নেদেখুৱালোঁ। বিহু যিহেতু আমি 100 এবিধ শাক খাওঁৱেই, সেই 100 এবিধ শাক কিন্তু ওচৰৰ খুৰী এগৰাকীয়ে মোক ছিগি আনি কুটি বাচি হাততে দিলে। তেওঁক কিন্তু অশেষ ধন্যবাদ, আমাৰ মানৱৰ মাক মানে খুৰী। আৰু ছোৱালীক দেউতাকে 100 এবিধ শাক বুটলিব দিছিলে, এয়া দেখিছেনে শাক বুটলি আনিছে। জেতুকা পাত, কলপাত, ফুলৰ পাত, আৰু এইবোৰ যদি খাওঁ 100 এবিধ শাকৰ ভিতৰত, তেনেহ'লে এই শাক খাই যে ৰাতিটোৰ ভিতৰতে যে মৰি থাকিম, ৰাতিপুৱালৈ যে আমাৰ যে লাজটোহে পাব, সেইটো কিন্তু নিশ্চিত। 100 এবিধ শাক খাব লাগে, এইটো ভাল কথা। এইটো হৈছে বহাগ বিহুত খোৱা এটা বোলে ঔষধ, কিন্তু আপোনালোকে নাজানাকৈ কিন্তু এনেকৈ খাই নিদিব দেই। মোৰ এয়া ছোৱালীয়ে বুটলি আনিছে, চাওক। এয়া নিমপাত, কবি পাতটো বাৰু খাব পাৰি। এনেকুৱা কিছুমান শাক বুটলি আনিছে, শাকবিলাকৰ নামেই নাজানো। 100 এবিধ শাকৰ নামত বোলে বহাগ বিহুত পৰম্পৰা যিটো হয়, খাই পেলাই বোলে শুলোঁ আৰু ৰাতিপুৱা খায়ে নাপালোঁ। তেনেকুৱা কোনো নকৰিব, যিটো নিয়ম খাবলগীয়া খাব লাগে, কিন্তু চিনি নোপোৱা কিন্তু শাক আপোনালোকে নাখাব। খুব খৰধৰকৈ ভিডিঅ'টো বনাইছোঁ সময়ৰ অভাৱৰ কাৰণে, ত্ৰুটি হ'লে মাৰ্জনা কৰিব। শেষত সকলোলৈকে বাপুতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।